আজি ৰাতি সাজৰ বাবে যোগাৰ কৰিছোঁ লাই শাকৰ সৈতে গাহৰি মাংস। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বজাৰলৈ গৈছিলোঁ, তাতে দেখিলোঁ লাই শাক ওলাইছে। আজি মানে বছৰৰ প্ৰথম লাই শাক দেখিলোঁ, প্ৰথম মানে বজাৰত ওলাইছে। গতিকে ভাবিলোঁ নাখাইনো পাৰিনে, আৰু লাই শাক লওঁতেই মনত পৰিল লাই শাক পিছে ল'লোঁ হয়, লগত যদি গাহৰি দুপিচমান হ'ল হয়। তাকে ভাবি ৰাস্তাতে আকৌ মনত পৰিলে গাহৰি মাংসলৈ, সেয়া অলপমান লৈ আহিলোঁ। বেছি অনা নাই পিছে দেই, ইমান পইচাও নাই আৰু ইমান মানুহো নাই খাবলৈ, যিহেতু আমি 3জন মানুহ। আৰু এতিয়া মই আকৌ এইবিলাক বনাওঁ বুলি ৰন্ধা বঢ়াত লাগি গ'লোঁ। যিহেতু মাংস আছে, গতিকে আৰু ইমান দেৰি কৰিব পাৰিনে, যিহেতু গাহৰি লভাৰ সোনকালে ভাবিলোঁ ভাতকেইটা বনাই দিওঁ, আজি সোনকালেই খাই বৈ আজৰি হওঁ। আৰু যিহেতু গাহৰি মাংস আৰু এইফালে মোৰ প্ৰিয় কচু, আজি প্ৰথম মানে বছৰটোৰ কচু খাইছোঁ দেই। বজাৰলৈ গৈ আছোঁ যদিও অনা হোৱা নাছিল। আৰু এইফালে চাওকচোন, মানুহজনে কাম বঢ়াই আছে, লগতে বোলে নেমু চৰবত খাই ৰাতিখন, আৰু ময়ো আৰু দিলোঁ বনাই। আৰু এইফালে লাই শাকখিনি হাতেৰে মোচাৰি কাটি ল'লোঁ। মই পিছে কটাৰীয়ে নাকাটোঁ, কটাৰীয়ে কাটিলে বোলে খাবলৈ ভাল নালাগে, গতিকে হাতেৰে মোহাৰি কাটি দিলোঁ। এইখিনি হ'ল সৰু গামলা এটাত এগামলা। আৰু এইফালে মই মাংসখিনি যোগাৰ কৰি ল'লোঁ। আদা নহৰু পিঁয়াজ আৰু মাংসখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ কেৰাহীখনত বঢ়াই দিম, আৰু আপোনালোককো অলপ দেখুৱালোঁ, যিহেতু আপোনালোকেও চাগে যিয়ে গাহৰি খাই ভাল পায়, ভালেই পায় চাগে ন গাহৰিৰ লগত লাই শাক। আৰু খুব কম মানুহে আছে বেয়া পোৱা। আৰু এইফালে মই তেল মছলা দি পেলাই মোৰ মাংসখিনি কেৰাহীত বঢ়াই দিলোঁ, আৰু এইফালে ধুনীয়াকৈ ভাজি আছোঁ। আৰু এইফালে লাই শাকখিনিয়ে পুতি পেলালোঁ মাংসখিনি। চাওকচোন বাৰু, এক কেৰাহী হৈ গ'ল লাই শাক, আৰু কেৰাহীখিনি মাংসখিনি নিজিলিকাই হৈ গ'ল লাই শাকখিনি দিয়াৰ পিছত। দেখিছেনে বাৰু লাই শাকৰ কেপাচিটি। আৰু এইফালে লৰাই ভিডিঅ' বনাই আছোঁ, জানেই যিহেতু মোৰ কেমেৰামেন নাই। কি দুৰ্ভাগ্য, মানুহজনক যদি ভিডিঅ' বনাব কওঁ, তেওঁ আৰু গালিহে দিব মোক। আৰু এইফালে মাংসখিনি এতিয়া অকণমান দেখা পোৱা গৈছে দেই, লাই শাকখিনি যেনিবা জামুৰিত একেৰাহী লাই শাক দিলোঁ। চাওকচোন বাৰু ৰাইজ কিমানকণ হ'লগৈ, যদি এই হিচাপত নিমখ দিয়ে কিন্তু হ'লে, আৰু নতুন ৰান্ধনীবিলাকৰ কাৰণে কিন্তু বেয়া দেই এইটো। আৰু এইফালে মোৰ কচুখিনি বককৈ উতলি আছে, আৰু আজি মোৰ মানে খুব প্ৰিয় বস্তু দুটা মই ৰান্ধিছোঁ, গতিকে আজিতো সোনকালেই মোৰ ভোক লাগিব, আৰু গম পাইছেনে। আৰু এইফালে চাওকচোন, আপোনালোকক যে আগতে দেখাইছিলোঁ ছোৱালীজনীৰ ফুলটো, আৰু তাই আনি এইটো একেবাৰে ভিতৰত সজালেহি। আহি দেখিছেনে, একেবাৰে ভিতৰ পোৱালেহি, ধুনীয়াকৈ শিলগুটি চিলগুটি দি তাই ভিতৰত থৈ দিছে। ময়ো বোলো আপোনালোককো অকণমান দেখুৱাই দিওঁ, কিনো বেলেগ দেখুৱাম। ভিডিঅ' ক্লিপ এটাত ইয়াতে বোলো ৰাখি থওঁ, পিছত ডাঙৰ হ'লে মানে ফুলজোপা যেতিয়া সৰহকৈ হৈ যাব, তেতিয়া আৰু তাই চাব পাৰিব ইমানখিনি সৰু হৈ আছিল বুলি। গতিকে আপোনালোকক মই আগতো দেখুৱাই দিলোঁ আৰু ক্লিপটো। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ দেই। আজি পিছে মিনি ভ্লগ বনোৱা নহ'লে, গতিকে এইখিনিকে মোৰ জীৱনৰ অকণমান সময় আপোনালোকক দেখুৱালোঁ, আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ দেই, বাই বাই। আৰু এয়াই মোৰ গাহৰি মাংসখিনি বনোৱা হৈ গ'ল, আপোনালোককো অকণমান দেখুৱাই দিলোঁ। আৰু এনেদৰে মই একেবাৰে সহজ পদ্ধতিত বনালোঁ, একো মছলা ব্যৱহাৰ কৰা নাই, কেৱল নিমখ হালধি আৰু আদা নহৰু দিয়ে বনালোঁ। আৰু মই যিহেতু একদম খবং জবংকৈ খোৱা মানুহ, আপোনালোকে জানে, আৰু সেইবাবে এনেদৰে খায়ে ভাল পাওঁ আৰু দেই।